আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছো। আজিৰ শাস্ত্ৰ পাঠ মথিয় লিখা শুভবাৰ্তা 4 নম্বৰ অধ্যায়ৰ 18 পৰা 22 নম্বৰ পদ। পাছে তেওঁ গালিল সাগৰৰ তীৰত ফুৰোতে দুজন ভাই ককাই অৰ্থাৎ চিমোন যাক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক সাগৰত জাল বোৱা দেখিলে, কিয়নো তেওঁলোক জালুৱাই আছিল। তাতে তেওঁ তেওঁলোকক কলে, মোৰ পাছত আহা, মই তোমালোকক মানুহ ধৰা জালুৱাই কৰিম। তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গল, আৰু তেওঁ তাৰ পৰা আগুৱাই গৈ আন দুজন ভাই ককাই অৰ্থাৎ চিবদিয়ৰ পুতেক জাকুব আৰু তেওঁৰ ভায়েক জোহনক তেওঁলোকৰ বাপেক চিবদিয়ে সৈতে নাৱত নিজৰ নিজৰ জাল বাতি থকা দেখি তেওঁলোককো মাতিলে। তাতে তেওঁলোকেও তেতিয়াই নাও আৰু নিজৰ বাপেককো এৰি তেওঁৰ পাছে পাছে গল। সেয়া আছিল মথিয় লিখা শুভবাৰ্তা 4 নম্বৰ অধ্যায়ৰ 18 পৰা 22 নম্বৰ পদ। প্ৰভু যীশু গালিল সাগৰৰ পাৰত খোজকাঢ়ি থাকোতে পিতৰ আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক দেখিলে। তেওঁলোকে সাগৰত জাল মাৰি আছিল। জাল মৰাটোৱে তেওঁলোকৰ জীৱিকা আছিল। সেই কাম কৰিয়েই তেওঁলোকে পেটৰ ভাতমুঠি মোকোলাইছিল। প্ৰভু যীশুৱে বিশেষ একো কথাৰ পাতনি নেমেলি কোনো আলাপ আলোচনা নকৰি পোনে পোনে তেওঁলোকক আহ্বান জনালে, মোৰ পাছে পাছে আহা, মই তোমালোকক মানুহ ধৰা জালুৱাই কৰিম বুলি। তেওঁলোক দুয়ো ওলোটাই একো নুসুধি একো আলোচনা নকৰি লগে লগে প্ৰভু যীশুৰ পাছ ললে। তাৰ পাছত প্ৰভু যীশুৱে আৰু দুজন মাছমৰীয়া দেখিলে, জাকুব আৰু তেওঁৰ ভায়েক জোহন। তেওঁলোককো তেওঁ একেধৰণে আমন্ত্ৰণ জনালে। তেওঁলোকেও প্ৰভু যীশুৰ আহ্বানৰ প্ৰতি সঁহাৰি দি তেওঁৰ পিছ ললে। এই শিষ্যকেইজনে প্ৰভু যীশুৰ পিছে পিছে যাওঁতে কিবা কিবি এৰি থৈ গল। পিতৰ আৰু আন্দ্ৰিয়ই তেওঁলোকৰ জাল এৰিলে। জাকুব আৰু জোহনে তেওঁলোকৰ লগত থকা দেউতাক, জাল আৰু নাও সকলো এৰিলে। আমাক যেতিয়া প্ৰভু যীশুৱে তেওঁলৈ আহ্বান কৰে, তেতিয়া কিবা কিবি এৰি থৈ তেওঁৰ ওচৰলৈ যাবলৈ আমাক আহ্বান কৰে। আমাৰ জাল, নাও, পিতৃ, ঘৰ পৰিয়াল যিকোনো হ'ব পাৰে, যাতে তেওঁৰ সৈতে আমাৰ সম্বন্ধ স্থাপিত হয়, আৰু তেতিয়াহে তেওঁ আমাক তেওঁৰ পৰিচৰ্যাত লগাব পাৰে। কিন্তু আমি বেছিভাগ ক্ষেত্ৰতেই নিজৰ একো এৰিব নোখোজো। আমি য'ত আছো যীশুক তালৈ মাতো, আৰু তালৈ আহি যীশুৱে আমাক আশীৰ্বাদ কৰক, চাকৰি বাকৰি ব্যৱসায় আদিত সাফল্য দি থাকক, আমি এনে প্ৰাৰ্থনাকেই কৰি থাকো। আমাক সকলোকে নিজৰ ব্যৱসায়, ঘৰ পৰিয়াল আদি এৰিবলৈ প্ৰভু যীশুৱে কোৱা নাই যদিও কিবা নহয় কিবা এটা এৰিবলৈ নিশ্চয় কৈছে, আৰু তেওঁকেই সকলোতকৈ আগস্থান দিবলৈ তেওঁ কৈছে। তেতিয়াহে আমি প্ৰকৃত আত্মিক আশীৰ্বাদ পাম। আমি চিন্তা কৰি চোৱা উচিত, আমি বাৰু প্ৰভু যীশুৰ অনুসৰণকাৰী হ'বৰ বাবে কিবা এৰিছোনে? প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, আমাৰ জীৱনত তোমাকেই সকলোতকৈ আগস্থান যাতে দিব পাৰো, আৰু প্ৰয়োজন হলে তোমাৰ বাবে সকলো এৰি তোমাৰেই বাধ্য হৈ যাতে চলি থাকিব পাৰিম, আমাক এনে মন দিয়া। আমি কৰা সকলো অৱহেলাৰ বাবে আমাক ক্ষমা কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।